আজিৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা। পুৱা 4 ভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পৰ্বৰ আৰম্ভ হয় মেলা। পতাকা উত্তোলন কৰে সভাপতি জোনবিল উন্নয়ন সমিতিৰ সোণেশ্বৰ দেউৰীয়ে। বন্তি প্ৰজ্বলন কৰে গোভা দেউৰজা দীপসিং দেউৰজাই। ইতিমধ্যে পাহাৰত উৎপাদিত মেটমৰা সম্ভাৰ লৈ জোনবিললৈ আগমন হৈছে পাহাৰৰ মামা মামীসকল। উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা বিশ্বত বিৰল বিনিময় পথেৰে ভৈয়ামৰ পিঠা জলপান বিনিময় কৰিব পাহাৰৰ মামা মামীসকলে। উপস্থিত হৈছে গোভা ৰাজ্যৰ তলতীয়া ৰজাসকল। এক প্ৰকাৰৰ জনগোষ্ঠীয় ঐতিহাসিক পৰম্পৰাৰে উদ্ভাসিত হৈ পৰিছে জোনবিলৰ বক্ষ। সমন্বয় ঘটিছে কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ। নিউজ ডেস্ক AIN লাইভ। প্ৰথমতে মই সকলো ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ 4 ভাই দেওশাল মন্দিৰৰ মাংগলিক পৰ্বটো পুৱা 6 বজাত হৈ গৈছে। আৰু তাৰপিছত যিটো আমাৰ ইয়াত জোনবিল পথাৰত আমাৰ যিটো কাৰ্যসূচীটো আছিল আমাৰ নৌ বাৰ টুঙি নৌ আৰু এইফালে আমাৰ ৱাগেদাৰ টুগেদাৰ সেইকেইটা উন্মোচন কৰা হ'ল। আৰু আমাৰ যিটো পতাকা উত্তোলনটো বৰ্তমান হৈ গৈছে এতিয়ালৈ। অহাকাললৈ আমাৰ যিটো বাটাৰ ছিষ্টেম, তাত পাহাৰৰ পৰা যিখিনি বস্তু পাহাৰত সামগ্ৰীখিনি তাত উৎপাদন হয়। আৰু আমাৰ ইয়াত ভৈয়ামৰ লগত বিনিময় হ'ব। পাহাৰৰ পৰা আনা কচু, হালধি, আদা, জলকীয়া আৰু ইফালে ধূনা, সেয়াৰ লগত আমাৰ যিটো থলত যে বনোৱা পিঠা জলপান সান্দহ সেই লগত এক্সচেঞ্জ কৰিব। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।